ইয়াৰ ওপৰত এইখিনি সময়ৰ প্ৰায় 1.5 ঘণ্টামান আগত মই এইখন দোকানত চাহ খাব আহিছোঁ। গাড়ীখন তাতে থৈ পেলাই কমল তালুকদাৰ পৰা ল'ৰা এটাই আহি মোক ইয়াতে পেলাই মাৰছে আৰু লগতে একো কোৱা নাই, খালী মাৰছে আৰু লগতে হাতডালো মোৰ কাঢ়ি লৈ গৈছে। আপোনাৰ কি নিছে? সোণৰ চেইন আছিল। কি কাৰণত মাৰিলে আপোনাক? খালি এটা কথা কৈছে, মোৰ ভাইক দালাল গৈছা। তেখেতৰ ভাই কোন? মই একো নাজানো। তেখেতৰ ভাই কোন? জিতু তালুকদাৰ। আপুনি সুধিছিল যে মোক কিয় দালাল বুলি ক'লে? মই একো সোধা নাই, খালি সি মাৰি আছে, কৈ আছে মোৰ ভাইক দালাল বুলি কৈছা। একো প্ৰশ্ন কৰা নাই, ধুম মাৰি আছে। ক'ত ক'ত মাৰিছে? ভিতৰত মাৰছে, চব ভিতৰত মাৰছে। ইয়াতে অলপ শ্লাইড আঘাত হৈছে। জিতু তালুকদাৰ কোন? মই নাজানো, চিনি নাপাওঁ মই। নাই, জিতু তালুকদাৰ কোন হয়? তাৰ ভায়েক। কি কৰে তেখেতে? নাজানো। নাম জানেনে? জিতু তালুকদাৰ বুলি কৈছে। মানুহজনৰ নাম জানে? আপোনাক যোনে প্ৰহাৰ কৰিছে? কমল তালুকদাৰ। আপোনাৰ কি গলৰ পৰা চেইন লৈছে বুলি? চেইন লৈছে। কাই লৈছে? কাই লৈছে নাজানো, মই মাৰাৰ পিছত মই তাতে যাওঁতে চেইনডাল নাই। আপুনি এতিয়া কি বিচাৰে? মই বিচাৰোঁ মানে ন্যায় বিচাৰোঁ, বেলেগ একো নাই। বিনা কাৰণত এনেকৈ যে মানুহক মাৰি পেলাব পাৰে, মাৰ্ডাৰটো মানে এটা একেবাৰে মাৰ্ডাৰে আৰু। আপুনি কিবা ইয়াৰ ওপৰত প্ৰশাসনক জনাইছে? প্ৰশাসনক জনাইছোঁ। কেছ দিছে? কেছ এজাহাৰ লিখা হোৱা নাই, কিন্তু জনাইছোঁ। কিবা একশ্যন লৈছেনে? মোক মেডিকেল কৰি আনিছে। প্ৰশাসনে কিবা একশ্যন লৈছে? তাৰমানে এজাহাৰখন দিব দিছে। মানুহটো কি ধৰি আনছে না? থানাৰ ভিতৰত বহাই ৰাখছে। আপুনি এতিয়া কি বিচাৰে? মোক ন্যায় বিচাৰ লাগে, বিনা দোষত কিয় মাৰিব? মইতো দোষী মানুহ নহয়। আপোনাৰ ওচৰত কোনো নাছিল? ইয়াতে মোটামুটি 100-150 মানুহ গেৰাতে ঘূৰি আছে, চাই আছে, মাৰি আছে। বিনা কাৰণতে মাৰিলে? কোনো কাৰণেই নাই আকৌ। আপুনি কি কৈছিল? মই তাক দেখাই নাই, পিছত দেখিব নাহি পেলাই লৈ মাৰি আছে। 5 মিনিটমান মাৰাৰ পিছতহে মই তাক দেখা পাইছোঁ। আগতে কিবা শত্ৰুতা আছিল নেকি? মাতাবলৈ নাই, সিহঁতৰ লগত কোনো কানেকশ্যনে নাই। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ বহৰী, কলিতাপাৰা। নামটো কি আপোনাৰ? আপোনাৰ নামটো? প্ৰমোদ মেধি। যিজনে মাৰিছে তাৰ নাম কি? কমল মেধি। কমল তালুকদাৰ। ঘৰ ক'ত? সেইফালে অলপ অকণমান গৈ পাৰিব, দেখা পাৰা কয়। দেউতাই মোক দাদাই ফোন কৰিলে, ক'লে আহিলোঁ, কিন্তু আপোনাৰ যিজনে মাৰিছে সেই ড্ৰাগছৰ মাফিয়া হয়। ঠিক আছে, কমল তালুকদাৰ। আৰু যিটো তালুকদাৰ ঘনিষ্ঠ বিজেপি নেতা, গাজাৰ বেপাৰ আৰু আপোনাৰ ড্ৰাগছৰ বেপাৰ কৰি আছে। কোনে কৰি আছে? এই যিটো তালুকদাৰ হয়, আৰু এই কমল তালুকদাৰ দুটা। আপুনি এটা চুৰ হয়, একোটা দালাল হয়। আৰু যিটো বিজেপিৰ ঘনিষ্ঠ নেতা হয়, কিন্তু সিহঁতে চুৰ এটা দালাল হয়। এখনক মাৰা দেখিছে আপুনি? মই দেখা নাছিলোঁ, মই আছিলোঁ। মোক ফোন কৰিছে, মই আহিছোঁ। আপোনাৰ নামটো? মই সুদৰ্শন মেধি। ডাইৰেক্ট মিছা কথা কৈছে, চাই আছে সি আগত, মই চকুত দেখা পাইছোঁ। তেখেত আছিলে সেইটো মই নাজানো। আপুনি কিয় মিছা কথা কৈছে? নাই, মই ক'ব লাগে কি মিছা কথা আছে? 100% মিছা কথা কৈছে। আৰু মোক আৰু কিয় ফচাইছে? মোক মিছা কথা ক'ব লাগে। মই দেখিম। ইয়াতে ওচৰতে আপোনাৰ দোকান? নাই, দোকান নাই। মই আহি আছোঁ বজাৰত, যাম আৰু তাৰপিছত মানুহ আহিছে, ময়ো আহি দেখিম বজাৰ কাজিয়া ভাঙি দিয়ে। আপোনাৰ নামটো ৰঞ্জিত নেকি? ভয় কৰছে নেকি? মই কিয় ভয় কৰিব লাগে? মোৰ কিটো আছে? মই কিবা ল'লোঁ নে কিবা? মোৰ কাম আছে নে কিবা? মোৰ কিবা আছে? গণ্ডগোল হোৱা আপুনি গমেই নাপায়? গম মানে কি, গোটেই কিবা 500-600 মানুহ হৈছে, সেইখিনি জানে গোটেই কাজিয়া হয়তো আপুনি গম পায় আৰু কিবা এটা কাজিয়া হৈছে আৰু